Hello everyone. আজি আমি ওলাইছো মাছৰ সন্ধানত। এই আমাৰ পিকুদা তেওঁ চেপা ৰিপেয়াৰিং কৰি আছে। আমাৰ মাজত আৰু এজন আছে, এজন মছলি ৰাজা বাহুমে আজা। আবে সালে আমাৰ চেপা তৈয়াৰ হৈ গ'ল। এতিয়া আমি যাওঁ চেপা পাতুগৈ। বলক পিকুদা। ও ই আকৌ কি ললে? তো আমি ওলালো পথাৰলৈ মাছ ধৰিবলৈ। ফাইনেলি গাইজ পাতিবলৈ জেগা পাই গ'লো আমি, কিন্তু জেগাটো পূৰা লেতেৰা হৈ আছে, সেইকাৰণে পূৰা জেং জাবৰবিলাক চাফা কৰি লৈছোঁ প্ৰথম। সেইকাৰণে জানোৱে আগতে, সেইকাৰণে ঘৰৰ পৰা কোৰ চোৰ লৈ আহিছোঁ। ইয়াতে আমাৰ চেপাটো ধুনীয়াকৈ ইনষ্টল কৰি দিয়া হৈ গ'ল। এতিয়া কাইলৈৰ কাৰণে অপেক্ষা। ৰাতিপুৱা শুই উঠি মুখত ব্ৰাছ লৈয়ে গাইজ ওলাই আহিলোঁ মাছ চাম বুলি। তো ব'লক আমি মাছ চাওঁগৈ। লেটছ গ'। ফাইনেলি মাল মৰ্ণিং আহি গ'লোঁ। লেহা লাগি আছে নে নাই? হাফ চাম লাগি আছে ন বিদ্যা। মাছ নালাগিব বুলি ভাবিছিলোঁ দেই গাইজ, কিন্তু লাগিছে কিবা এটা। তাকে চাওঁ কি লাগিছে। ডাঙৰ মাছ এটা লাগিছে দেই। মজা মজা মজা। তিনিটা মানুহ আছিলোঁ, তিনিটালৈ তিনিটা লাগিছে। এটা ডাঙৰটো মাথাটো চবৰে ভাগ হ'ব। বাকী সৰু মাছকেইজনী বাৰু এই ঘৰৰ বাৰীত পাতিছিলোঁ, সিয়ে লৈ ল'ব। মিছন আমাৰ ছাকচেছফুল মুঠতে। নেক্সট ভিডিঅ' আহি আছে, নেক্সট ভিডিঅ' ৰেচিপি আহিব, চাই থাকিব আপোনালোকে, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।